নমস্কাৰ ছাৰ বাইদেউসকল। আজি আপোনাক দেখাম প্ৰিচাইডিং বিষয়ত দিনপঞ্জী, যিটো প্ৰিচাইডিং অফিচাৰৰ ডায়েৰী বুলি কয়, এইটো কেনেকৈ ফিল আপ কৰিব লাগিব। এইটোক ফৰ্ম 14A বুলি কোৱা হয়। 1 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে যে 1 ক জিলা পৰিষদ সমষ্টিৰ নম্বৰ ও নাম। তো এইটো জিলা পৰিষদৰ সমষ্টিৰ নাম আৰু নম্বৰটো লিখিব লাগিব। ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নামটো লিখিব লাগিব। গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম, গাঁও পঞ্চায়তৰ সমষ্টিৰ নম্বৰ আৰু নাম, এইটো সমষ্টি মানে ৱাৰ্ড বুলি বুজোৱা হৈছে। খ নম্বৰটো গাঁও পঞ্চায়তৰ ৱাৰ্ড নম্বৰ আৰু নাম। 2 নম্বৰত আছে ভোট গ্ৰহণৰ তাৰিখ, তো তাৰিখটো লিখি দিব। 3 নম্বৰত আছে ক নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ ও নাম, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো আৰু নামটো লিখি দিব, পুলিং ষ্টেচন নম্বৰটো। খ নম্বৰটো কেন্দ্ৰটো ক'ত অৱস্থিত আছে, এইটো জেনাৰেলি 3টা অপশ্যন দিয়া আছে, 1, 2 আৰু 3। এইটো জেনাৰেলি চৰকাৰী বা অৰ্ধ চৰকাৰী ঘৰ, এই অপশ্যনটোই দি দিব। 2 নম্বৰত আছে বেচৰকাৰী ঘৰ, 3 নম্বৰত আছে অস্থায়ী চালি। তো অস্থায়ী চালি মানে যদি থাকে এইটো দিব, কিন্তু এইটো জেনাৰেলি 1 নম্বৰে হ'ব, চৰকাৰী বা অৰ্ধ চৰকাৰী ঘৰ। তাৰপিছত আছে 4 নম্বৰ স্থানীয়ভাৱে নিযুক্তি কৰা পলিং বিষয়াৰ সংখ্যা যদি আছে। ধৰক আপোনাৰ যি পুলিং ষ্টেচনত ভোট গ্ৰহণ কৰিবলৈ গৈছে, এই পুলিং বিষয়াত বা এই স্কুলত থকা কোনো টিচাৰৰ আপোনালোকৰ ফাৰ্ষ্ট পুলিং বা প্ৰিচাইডিং অফিচাৰ বা ছেকেণ্ড পুলিং বা থাৰ্ড পুলিং হিচাপে নিযুক্তি পাইছে নেকি, যদি পাইছে এইটো লিখি দিব লাগিব, জেনাৰেলি নাপায়। 5 নম্বৰত আছে নিয়মিতভাৱে নিযুক্তি দিয়া পুলিং বিষয়াৰ অনুপস্থিতিত নিযুক্তি দিয়া পুলিং বিষয়া যদি আছে আৰু এনে নিযুক্তিৰ কাৰণ। ধৰক আপোনাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং বা থাৰ্ড পুলিং কাৰোবাৰ অসুবিধা হ'ল, তো ভোট গ্ৰহণটো চলাই থাকিবই লাগিব, সেইকাৰণে আপোনালোকে স্থানীয়ভাৱে কাক বা নিযুক্তি দিছে নেকি এইটো লিখিব লাগিব আৰু কাৰণ দেখাব লাগিব। 6 নম্বৰ ব্যৱহাৰ কৰা বেলট বাকচৰ সংখ্যা আৰু ক্ৰমিক নং। বেলট বাকচ জেনাৰেলি 2টা দিব, যদি 850টাৰ ওপৰত ভোট হয় 2টা বেলট বাকচ দিব। এইটোৰ ক্ৰমিক নং আৰু নাম্বাৰ দিব, 2টা দিলে 1, 2 হ'ব। 7 নম্বৰ ব্যৱহাৰ কৰা কাগজৰ চিলৰ সংখ্যা আৰু ক্ৰমিক নাম্বাৰ, এইটো জেনাৰেলি 3টা দিব, তো এটাই লাগিব যদি কম ভোটাৰ হয়, আৰু বেছি হ'লে 2টা ব্যৱহাৰ হ'ব। তাৰপিছত 8 নম্বৰ পুলিং এজেণ্টৰ সংখ্যা আৰু যিসকল পলমকৈ আহিছে তেওঁলোকৰ সংখ্যা, এইবিলাক লিখিব লাগিব। ক নম্বৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থীৰ হৈ, জিলা পৰিষদৰ সদস্যৰ প্ৰাৰ্থী হৈ কেইজন পুলিং এজেণ্ট আহিছে, কেইজন পলমকৈ আহিছে লিখিব লাগিব। জেনাৰেলি পলমকৈ নহা দেখালেই হ'ল, টাইমত অহা বুলি দেখালেই হ'ল। খ নম্বৰত আছে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থীৰ হৈ, তো আঞ্চলিক পঞ্চায়তৰ বাবে কাউন্সিলৰ বাবে কেইটা এজেণ্ট আহিলে বা কেইটা পলমকৈ আহিলে লিখি দিব। আৰু গাঁও পঞ্চায়তৰ সদস্যৰ হৈ, যিটো মেম্বাৰৰ কাৰণে কেইজন এজেণ্ট আছে আৰু কেইজন পলমকৈ আহিল এইটো লিখি দিব। 9 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত পুলিং এজেণ্ট নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা, এইটো লিখিব লাগিব। MDCৰ কাৰণে কেইটা, কাউন্সিলৰ কাৰণে কেইটা, গাঁও পঞ্চায়তৰ মেম্বাৰৰ কাৰণে কেইটা, এইটো লিখি দিব। 10 নম্বৰত আছে ক নম্বৰ ভোটাৰ তালিকাত চিহ্নিত প্ৰতিলিপি অনুসৰি প্ৰদান কৰা বেলট কাগজৰ সংখ্যা। জিলা পৰিষদৰ সদস্যৰ বাবে কেইটা দিছে, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে কেইটা দিছে আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে কেইটা দিছে, এইটো তিনিওটা জেনাৰেলি একেই হ'ব। তাৰমানে আপোনাক কেইটা বেলট কাগজ দিয়া হৈছে ছেপাৰেটলি লিখিব লাগিব, মেম্বাৰৰ কাৰণে, কাউন্সিলৰ কাৰণে আৰু MDCৰ কাৰণে, এইটো একেই হ'ব। খ নম্বৰত দি আছে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলট কাগজৰ সংখ্যা, ভুৱা ভোট আৰু নাকচ হোৱা বেলট কাগজৰ হিচাপ অন্তৰ্ভুক্ত হ'ব বেলট পেপাৰ একাউণ্টৰ ক্ৰমিক নং 3ৰ পৰা। এইটো আপোনালোকে বেলট পেপাৰ একাউণ্টখন ফিল আপ কৰিব, তাত 3 নম্বৰ কলমত যিটো লিখিছিল এইটো এজ ইট ইজ লিখি দিব লাগিব। তো জিলা পৰিষদৰ সদস্য কেইটা আছিল দিব, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সদস্য, এইবিলাক দিব। তাৰমানে ভোট গ্ৰহণ কেন্দ্ৰত কেইটা বেলট পেপাৰ ইউজ হ'ল, MDCৰ কাৰণে কেইটা হ'ল, আঞ্চলিক পঞ্চায়তৰ কাৰণে কেইটা হ'ল, মেম্বাৰৰ কাৰণে কেইটা হ'ল, এইটো আপোনালোকক দিব লাগিব। কিন্তু টেণ্ডাৰ যিটো ভোট আছে বা কেঞ্চেল হোৱা ভোট, এইটো ধৰিব লাগিব। তাৰপিছত তলত ফাৰ্ষ্ট পুলিং বিষয়া, ছেকেণ্ড পুলিং বিষয়া আৰু থাৰ্ড পুলিং বিষয়াই চহী কৰিব ঠাই দিয়া আছে। 11 নম্বৰত দিয়া আছে ভোটদান কৰা ভোটদাতাৰ সংখ্যা, কিমান ভোট দিলে, তাৰমানে পুৰুষ কিমান, মহিলা কিমান, বা থাৰ্ড ৰেঞ্জাৰ যদি থাকে দিব, জেনাৰেলি নাই থাৰ্ড ৰেঞ্জাৰ, আৰু মুঠ কিমান হয়, তাৰমানে টোটাল ভোট কিমানটো হ'ল সেইবিলাক লিখি দিব লাগিব, মেল ফিমেল ছেপাৰেটলি। 12 নম্বৰত আছে প্ৰত্যৰ্পণ জনোৱা ভোট, এইটো চেলেঞ্জ ভোট বুলি কয়। কোনোবাই যদি চেলেঞ্জ কৰিলে বয়সক লৈ কিবা প্ৰব্লেম হ'ল, নামক লৈ প্ৰব্লেম হ'ল, ছেম কেণ্ডিডেট থাকিল, তাৰপিছত এটা ৰচিদ দিব লাগিব চেলেঞ্জ কৰিলে, তো এইবিলাক লিখি দিব লাগিব। 13 নম্বৰ সংগীৰ সহায়ত আহি ভোটদান কৰা ভোটদাতাৰ সংখ্যা, কোনোবাই যদি অন্ধ হয় বা
হেণ্ডিকেপ হয় বা চকুৰে কম দেখে, সিহঁতে বেলেগ এজনক সংগী লগত লৈ আহিব পাৰে। তো এনেকুৱা সংগী যদি আহি ভোট দিয়ে, কেইজন দিছে এইটো লিখি দিব লাগিব। টেণ্ডাৰ ভোটৰ সংখ্যা, ভুৱা ভোটৰ সংখ্যা কেইটা হ'ল এইটো লিখি দিব। তাৰপিছত ভোটাৰৰ সংখ্যা, যাৰ পৰা তেওঁলোকৰ বয়স সম্পৰ্কে ঘোষণা লোৱা হৈছে, যদি বয়সৰ প্ৰব্লেম হয় তেতিয়া ডিক্লাৰেশ্যন ফৰ্ম এখন আছে, এইটো ফিলআপ কৰিব লাগিব। কেইজনৰ ফিলআপ কৰিলে এইটো লিখি দিব লাগিব। যিসকলে এনেকুৱা ঘোষণা দিবলৈ অস্বীকাৰ কৰিছে, কিছুমানে আছে যে মই ৰিয়েলে হওঁ, বয়সৰো মোৰ ঠিকে আছে, তে মই ঘোষণা পত্ৰ নিদিওঁ, ঠিক তেনেকুৱা যদি কেণ্ডিডেট থাকে লিখি দিব। জেনেৰেলি এইবিলাক নাথাকে। তাৰপিছত 16 নম্বৰ, ভোট গ্ৰহণ কাৰ্য স্থগিত কৰাৰ প্ৰয়োজন হৈছিল নেকি? যদি হৈছিল, স্থগিতকৰণৰ কাৰণ। ভোট গ্ৰহণ কিবা কাৰণত বন্ধ হৈছিল নেকি? যদি বন্ধ হয় এইটো কাৰণ দেখাব লাগিব। জেনেৰেলি এইবিলাক নহয়। 17 নম্বৰত দি আছে ভোট দানৰ সংখ্যা। তো এইটো 2 ঘণ্টা মূৰে মূৰে দিব লাগিব। পুৱা 7:30 পৰা 9:30 লৈ কিমান মেল ফিমেল ভোটাৰ ভোট দিলে এইটো লিখি দিব লাগিব। ঠিক তেনেকৈ 9:30 বজাৰ পৰা 11:30 বজালৈ কিমান মেল ফিমেল দিলে এইটো লিখি দিব লাগিব। তাৰপিছত পুৱা 11:30 বজাৰ পৰা 1:30 বজালৈ কিমান মেল ফিমেল দিলে এইটো লিখি দিব লাগিব। তাৰপিছত 1:30 বজাৰ পৰা 3:30 বজালৈ কেইটা মেল ফিমেলে ভোট দিলে এইটো লিখি দিব লাগিব। আৰু লাষ্টত 3:30 বজাৰ পৰা শেষ হোৱালৈকে, তাৰমানে 4:30 বজালৈ কিমানটা ভোট হ'ল এইটো লিখি দিব লাগিব, মেল ফিমেল ছেপাৰেট কৰি। 18 নম্বৰত দিয়া আছে ভোট গ্ৰহণ অন্ত পৰাৰ সময়ৰ আগে আগে দিয়া পত্ৰী বা স্লিপৰ সংখ্যা। যদি 4:30 বজাৰ পিছেও যদি কিছুমান ভোটাৰ থাকি যায়, তেনেহ'লে তেওঁলোকে স্লিপ দিব লাগিব। স্লিপটো এইটো লাষ্টৰ পৰা দিব লাগিব। লাষ্টত যিজনে থাকিব তাৰ হাতত 1 নম্বৰ স্লিপ দিব লাগিব। ঠিক এনেকৈ আহি যাব। তো এইটো লিখি দিব যদি থাকে। তাৰপিছত প্ৰথম পলিং বিষয়ে ছিগনেচাৰ কৰিব। তাৰপিছত ছেকেণ্ড, থাৰ্ড পলিং বিষয়ে ছিগনেচাৰ কৰিব। তাৰপিছত 19 নম্বৰ, ভোটদাতাৰ সংখ্যা, কিমানজনে ভোট দিলে এইটো লিখি দিব। 20 নম্বৰত আছে নিৰ্বাচনী অপৰাধ সম্পৰ্কত নিম্নলিখিত ঘটনাসমূহ সংখ্যাসহ বিতং তথ্য। ক নম্বৰত দি আছে ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ অন্তৰ্গত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলিছিল নে? এইটো নচলিছিল, লিখি দিব নাই। বেলেগ ভোটদাতাৰ নামত ভোট দিবলৈ অহাৰ ঘটনা হৈছে নে নাই এইটো লিখি দিব। অসৎভাৱে ভোট গ্ৰহণ কেন্দ্ৰৰ জাননী তালিকা আৰু অন্যান্য নথিপত্ৰ বিকৃত কৰা, ধ্বংস কৰা বা অপহৰণ কৰা ঘটনা হৈছিল নে? হ'লে দিব হৈছিল, নহ'লে দিব নাই। তাৰপিছত ঘ নম্বৰ দিয়া আছে ভোটদাতাক ভেটি দিয়া, পইচা দিছিল নেকি, এইটো টকা দিছিল নেকি, ঘোচ দিছিল নেকি, তো হ'লে দিব, নহ'লে নাই। নম্বৰত দিয়া আছে ভোটদাতা আৰু অন্য লোকক ভীতি প্ৰদৰ্শন কৰা হৈছিল নে, ভয় দেখুওৱা হৈছিল নেকি, ভয় দেখুৱাই ভোট লৈছিল নেকি, এইবিলাক হ'লে লিখি দিব, নহ'লে নাই। তাৰপিছত 21 নম্বৰ, নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ বাধাপ্ৰাপ্ত বা স্থগিতকৰণ হৈছিল নেকি? কিবা কাৰণত ভোট বন্ধ হৈছিল নেকি? 1 নম্বৰত দি আছে কণ্ডল বা উচ্ছৃংখলতা, কিবা কাজিয়া হৈছিল নেকি, হ'ল লিখি দিব, নহ'লে নাই। মুকলি হিংসাত্মক ঘটনা, কিবা ঘটনা হৈছিল নেকি মুকলিভাৱে, প্ৰাকৃতিক দুৰ্যোগ হৈছিল নেকি, ভোট গ্ৰহণ কেন্দ্ৰত বলপূৰ্বকভাৱে দখল হৈছিল নেকি, তাৰপিছত অন্যান্য যিকোনো কাৰণত, সেইবিলাক জেনেৰেলি নহয়, যদি হয় লিখি দিব। 22 নম্বৰত দি আছে নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ প্ৰক্ৰিয়া ব্যাঘাত বা কুলক্ষিত হৈছিল নেকি? কিবা কাৰণত ভোট গ্ৰহণ ব্যাঘাত হৈছিল নেকি, এইটো লিখি দিব লাগিব। ক নম্বৰত দি আছে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহৃত বেলট বাকচ প্ৰিচাইডিং বিষয়াৰ জিম্মাৰ পৰা বেআইনীভাৱে লোৱা হৈছিল নে? কোনোবাই বেআইনীভাৱে বেলট বাকচখন লৈ গৈছিল নেকি, হ'লে দিব, নহ'লে নাই। দুৰ্ঘটনাক্ৰমে বা ইচ্ছাকৃতভাৱে হেৰাইছিল বা ধ্বংসপ্ৰাপ্ত হৈছিল নেকি, বেলট বাকচ কিবা কাৰণত ইচ্ছাকৃতভাৱে হেৰাইছিল নেকি, লিখি দিব। ক্ষতিসাধন বা বিকৃত কৰা হৈছিল নেকি, কিবা ক্ষতিসাধন হৈছিল নেকি, কোনো ব্যক্তিৰ দ্বাৰা অবৈধভাৱে বেলট বাকচত চিহ্নিত কৰি বেলট বাকচত জমা দিয়া হৈছিল নেকি, কোনোবাই বেলেগৰ ভোট নিজে ইচ্ছা কৰি নিজৰ পাৰ্টিক দিলে নেকি, ঠিক তেনেকৈ কিবা কাৰণত বলপূৰ্বকভাৱে ভোট দিছিল নেকি, এইবিলাক লিখি দিব, যদি হয় লিখি দিব, জেনেৰেলি এইবিলাক নহয়। তো হোৱা নাই বা নাই হোৱা বুলি লিখি দিলে হ'ব। 23 নম্বৰ, প্ৰাৰ্থীসকলে কৰা কোনো গুৰুতৰ অভিযোগ আছে নেকি, যদি কোনো অভিযোগ থাকে লিখি দিব, নাথাকিলে নাই। 24 নম্বৰ, আইন শৃংখলা ভংগ হোৱা ঘটনাৰ সংখ্যা, কিবা হৈছে নেকি, কিমানটা ঘটনা হৈছে লিখি দিব। ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত কৰা ভুল আৰু অনিয়ম সমূহৰ প্ৰতিবেদন যদি আছে, তো কিবা ভুল চুল হ'লে লিখি দিব, নহ'লে নাই। লাষ্টত আছে ভোট গ্ৰহণ আৰম্ভ কৰাৰ আগে, পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰাৰ আগে আৰু ভোট গ্ৰহণ শেষ হোৱাৰ পিছত প্ৰয়োজনীয় ঘোষণা কৰা হৈছিল নে, এইবিলাক ডিক্লাৰেশ্যন দিছিলে নে, এইটো লিখি দিব। তো এইবিলাক ডিক্লাৰেশ্যনটো দিবই লাগিব। তো ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগত ডিক্লাৰেশ্যন দিব লাগিব,
নতুন বেলট বাকচ ব্যৱহাৰ কৰিলে ডিক্লাৰেশ্যন দিব লাগিব, ভোট গ্ৰহণ শেষ হোৱাৰ পিছত ডিক্লাৰেশ্যন দিব লাগিব, এইটো দিব লাগিব। তাৰপিছত স্থান তাৰিখ লিখি দিব আৰু প্ৰিচাইডিং বিষয়াই সিল আৰু চাইন মাৰি দিব। এনেকৈ প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীখন ফিল আপ কৰিব আৰু এইটো দুটা কপি বনাব লাগিব, এটা সিল হ'ব আৰু এটা আনসিল হ'ব। তো ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পালে। তো ভিডিঅ'খন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।